Good morning everyone. Welcome to Tele Education class. এতিয়া চোৱা জীৱন প্ৰক্ৰিয়া। তোমালোকে মোক কেইটামান জীৱন প্ৰক্ৰিয়া উদাহৰণ দিব পাৰিবানে? যেনে মানুহৰ পাচন প্ৰক্ৰিয়াটো বা শ্বসন প্ৰক্ৰিয়া অথবা তেজ চলাচল প্ৰক্ৰিয়া বা উদ্ভিদৰ নিজৰ খাদ্য তৈয়াৰ কৰা প্ৰক্ৰিয়া। এইবোৰ হৈছে জীৱন প্ৰক্ৰিয়া, হয়নে? তোমালোকে ইতিমধ্যে এই অধ্যায়টো পঢ়িছা। আজি আমি মানুহৰ পাচন তন্ত্ৰ আৰু পাচন প্ৰক্ৰিয়াৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তাৰ আগতে আমি পৰিপুষ্টিৰ বিষয়ে জানিব লাগিব আৰু জীৱন প্ৰক্ৰিয়া কি হয় সেইটো ভালকে জানি ল'ব লাগিব। এতিয়া চোৱা মানুহজন শুই আছে, শুই থাকোতেও তেওঁ উশাহ লৈ আছে। ইয়াতে কেইজনমান বন্ধুৱে কথা পাতি আছে, হয়নে? গতিকে চোৱা যেতিয়া তুমি ক্লাছত বহি থকা, মানে ধৰি লোৱা তুমি ঘৰতো পঢ়ি আছা, টেবুলত বহি পেলাই তুমি পঢ়ি আছা, অথবা যদি শুই আছা, নতুবা বন্ধু বান্ধৱীৰ লগত কথা পাতি আছা, তেনেহলে এই কাৰ্যবিলাক যেনে ধৰি লোৱা শ্বসন বা উশাহ লোৱা কাৰ্য বা তোমাৰ পাচন প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক চলি থাকিব লাগিব। সেইকাৰণে কি কৈছে যে ক্লাছত বহি থকা সময়ত, টোপনি গৈ থকা সময়ত জীৱ এটা জীয়াই থাকিবলৈ এই কাৰ্যবিলাক চলি থাকিব লাগিব। গতিকে জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে, সেইবিলাক কাৰ্যক একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বোলা হয়। হয়নে? জীৱন ৰক্ষাৰ কাৰণে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে, সেইবিলাকক একেলগত জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। ঠিক আছে? এতিয়া চোৱা শহাপহুটোৱে খাই আছে, হৰিণাবিলাকে ঘাঁহ খাই আছে, ভেকুলীটোৱে পোক পতংগ ধৰি পাই খাই আছে, বাঘটোৱে হৰিণাটো চিকাৰ কৰি খাই আছে, আমিও খাদ্য খাওঁ, ভাত খাওঁ, মাছ খাওঁ, মাংস খাওঁ। গতিকে সকলো জীৱকে খাদ্যৰ প্ৰয়োজন হয়। কিয়? কাৰণ বৃদ্ধি আৰু বিকাশৰ বাবে। গতিকে সকলো জীৱিত জীৱক বৃদ্ধি আৰু বিকাশৰ বাবে খাদ্যৰ প্ৰয়োজন। গতিকে পৰিপুষ্টি কি হয় চাওঁ আমি। তোমালোকে ইতিমধ্যে গম পাইছা, হয়নে? ক্লাছ 7তে পঢ়িছা পৰিপুষ্টিৰ বিষয়ে। গতিকে পৰিপুষ্টি হ'ল জীৱৰ খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়া আৰু শৰীৰত তাৰ ব্যৱহাৰ। আমি খাদ্য খাওঁ, সেই খাদ্যৰ পৰা আমাৰ শৰীৰটোৱে শক্তি আহৰণ কৰে। হয়? এতিয়া কৈছে চোৱা পৰিপুষ্টিৰ প্ৰকাৰ। তোমালোকে জানা স্বপোষী বা স্বপোষক। স্ব মানে হৈছে নিজে আৰু পোষণ মানে হৈছে খাদ্য। গতিকে যিবোৰ জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰে, সেই জীৱবিলাকক স্বপোষক বা স্বপোষী জীৱ বুলি কোৱা হয়। যেনে সেউজীয়া উদ্ভিদ, হয়নে? গতিকে সেউজীয়া গছে সূৰ্যৰ ৰশ্মি, কি কৈছে? সূৰ্যৰ ৰশ্মি, পানী আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি নিজৰ খাদ্য তৈয়াৰ কৰে। সেই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বুলি কোৱা হয়, ন? তোমালোকে জানা। এতিয়া অন্য প্ৰকাৰৰ স্বপোষক আছে নেকি? আছে নাই বাৰু? আছে ন? তাৰ আগতে চোৱা সালোক সংশ্লেষণৰ লগত জড়িত বিক্ৰিয়াটো দিছে। CO2 তাৰমানে কি? কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডৰ লগত পানী, পানীৰ সাংকেতিক চিহ্ন কি হয়? H2O, হয়নে? পানীক আমি H2O ৰে সূচাও। গতিকে কাৰ্বন ডাই অক্সাইডৰ লগত পানী লগ হৈ কাৰ উপস্থিতিত? সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত আৰু প্ৰত্যহৰিতৰ, হয়নে? প্ৰত্যহৰিত থাকিব লাগিব, লগতে সূৰ্যৰ ৰশ্মি থাকিব লাগিব। কাৰ্বন ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? গ্লুকজ, উদ্ভিদৰ খাদ্য গ্লুকজ উৎপন্ন কৰে। তাত সেই বিক্ৰিয়াটোত এটা উপজাত দ্ৰব্যৰ উৎপত্তি হয়, যি হৈছে অক্সিজেন, যি আমাৰ কাৰণে অতি লাগতিয়াল, নহয় জানো? সেই অক্সিজেন আমি উশাহত গ্ৰহণ কৰো। গতিকে মই কি কৈ আছিলো তোমালোকক? অন্য প্ৰকাৰৰ কিবা স্বপোষক আছে নেকি?
কি কৈছে চোৱা কিছুমান ব্যাকটেৰিয়া আছে তোমালোকে যে চিত্ৰত দেখি আছা সেই ব্যাকটেৰিয়াটো কোৱা হয় পাৰ্পল ব্যাকটেৰিয়া কি বুলি কোৱা হয় পাৰ্পল ব্যাকটেৰিয়া ঠিক আছে ৰংটোৰ কাৰণে পাৰ্পল বুলি কৈছে এই কালাৰটো চোৱা ৰংটো পাৰ্পল মানে অকমান বেঙুনীয়াৰ নিচিনা গতিকে ব্যাকটেৰিয়াটোৰ নাম হৈছে পাৰ্পল ব্যাকটেৰিয়া গতিকে কিছুমান ব্যাকটেৰিয়াই সূৰ্যৰ পৰা শক্তি ব্যৱহাৰ কৰাৰ সলনি ৰাসায়নিক শক্তি ব্যৱহাৰ কৰে আৰু নিজৰ খাদ্য তৈয়াৰ কৰে তো সেইবোৰক কোৱা হয় ৰাসায়ন সংশ্লেষিত ব্যাকটেৰিয়া মানে উদ্ভিদৰটো কোৱা হয় সালু সংশ্লেষণ এটো কোৱা হয় ৰাসায়নিক সংশ্লেষণ এখিনতে তোমালোকে সালু সংশ্লেষণ আৰু ৰাসায়নিক সংশ্লেষণৰ মাজত কেইটামান পাৰ্থক্য লিখিব পাৰা গতিকে পৰপুখী বা পৰপুষ্ট জীৱ কি হয় এবাৰ স্বপুখী গম পালো পৰপুখী মানে পৰ মানে হৈছে আনৰ পৰ বা আনৰ গতিকে জীৱ যি উদ্ভিদ আৰু অন্য প্ৰাণীৰ ওপৰত নিজৰ খাদ্যৰ কাৰণে নিৰ্ভৰ কৰে তাক পৰপুখী প্ৰাণী বুলি কোৱা হয় যেনে মানুহ আমি উদ্ভিদৰ ওপৰতো নিৰ্ভৰ কৰো অন্য প্ৰাণীৰ ওপৰতো নিৰ্ভৰ কৰো আমাৰ খাদ্যৰ কাৰণে হয়নে গতিকে চৰাই জীৱ-জন্তু নে কিছুমান জীৱ যিয়ে উদ্ভিদ আৰু অন্য প্ৰাণীৰ ওপৰত নিজৰ খাদ্যৰ বাবে নিৰ্ভৰ কৰে গতিকে পৰিপুষ্টিৰ প্ৰকাৰ পালা স্বপুখী আৰু পৰপুখী এতিয়া চোৱা সালু সংশ্লেষণ উদ্ভিদৰ পাতত হয় মানে সেউজীয়া উদ্ভিদৰ পাতত সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানীয়ে বিক্ৰিয়া কৰে কৰি গ্লুকোজ আৰু অক্সিজেন উৎপন্ন কৰে মানে সেই প্ৰক্ৰিয়াটোৰ নামেই হৈছে সালু সংশ্লেষণ নহয় জানো দেখিছা তোমালোকে মানে কাৰ্বন ডাই অক্সাইড লৈছে পানীৰ লগত বিক্ৰিয়া কৰিছে গ্লুকোজ উৎপন্ন হৈছে আৰু অক্সিজেনটো ওলাই গৈছে এটা বাই প্ৰডাক্ট বা উপজাত দ্ৰব্য বুলি কোৱা হয় এই বিক্ৰিয়াটোত উৎপন্ন হয় গতিকে চোৱা 6টা কাৰ্বন ডাই অক্সাইডৰ অণু 6 CO2 plus 12 H2O 12টা পানীৰ অণু লগ লাগি এটা গ্লুকোজৰ অণু উৎপন্ন কৰে C6H12O6 C6H12O6 মানে হৈছে গ্লুকোজ হয়নে তাৰ পিছত 6টা অক্সিজেনৰ অণু আৰু লগতে 6টা পানীৰ অণু উৎপন্ন হয় গম পাইছা গতিকে সালু সংশ্লেষণৰ লগত জড়িত এই বিক্ৰিয়াটো হয়নে গতিকে সালু সংশ্লেষণ ক'ত হয় হৰিত কণাৰ ভিতৰত কাৰ্বন ডাই অক্সাইড পানী আৰু সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি গছে নিজৰ খাদ্য তৈয়াৰ কৰে চোৱা ইয়াতে তোমালোকক সাইডত দেখাই থৈছে চোৱা গ্লুকোজৰ অণুটো তাৰপিছত অক্সিজেনৰ অণুটো পানীটো নীলাকে দেখাইছে আৰু কাৰ্বন ডাই অক্সাইডটো CO হয়নে চোৱা ভালকে এখিনি কি দেখিলা কাৰ্বন ডাই অক্সাইডৰ অণুটোৰ লগত পানীৰ অণুটো লগ লাগিছে গ্লুকোজৰ অণুটো উৎপন্ন হৈছে লগতে অক্সিজেন উৎপন্ন হৈছে হয় গতিকে এই প্ৰক্ৰিয়াটোৱে হৈছে কি সালু সংশ্লেষণ বুজি পাইছা এখিনলৈকে তোমালোকে পাইছানে তাৰ পিছত চোৱা আমি উদ্ভিদৰ পৰিপুষ্টিৰ বিষয়ে গম পালো এবাৰ প্ৰাণীৰ পৰিপুষ্টিৰ বিষয়ে আমি গম পাব লাগে এককোষীয় জীৱবিলাকত পাচন প্ৰক্ৰিয়া এটা কোষতে হয় মানে হেতু সিম্পল হয় এই পাচন প্ৰক্ৰিয়াটো সৰল হয় মানে জটিল নহয় আমাৰ হিউম্যান বা মানুহৰ পাচন প্ৰক্ৰিয়াটোহে জটিল হয় এককোষীয় জীৱ যেনে এমিবা নহয় জানো তোমালোকে জানা ইহঁতৰ অস্থায়ী চলনাংগ বা কুটপথ থাকে ইহঁতৰ অস্থায়ী চলনাংগ বা কুটপথ থাকে হয়নে যিহঁতে খাদ্যটো আৱৰি ধৰে খাদ্যটো তাৰপিছত সিহঁতৰ কোষবিলাকত হজম হয় আৰু বাহিৰলৈ ওলাই যায় যিখিনি হজম নহয় হয়নে গতিকে এককোষী জীৱৰ পাচন প্ৰক্ৰিয়াটো সৰল হয়
আমি জানিব লাগে কিহৰ মানুহৰ গতিকে আমি মানুহৰ পৰিপুষ্টিৰ বিষয়ে শিকো আমি কি কৰো খাদ্য গ্ৰহণ কৰো মুখেৰে তাৰপিছত সেই খাদ্য আমাৰ পেটলৈ যায় আৰু হজম হয় যৰ পৰা আমি শক্তি আহৰণ কৰো গতিকে আমি খোৱা জটিল খাদ্যৰ উপাদানসমূহ সৰল পুষ্টিলে ৰূপান্তৰিত হয় আমি মাছ মাংস ভাত দাইল ফল-মূল বিভিন্ন ধৰণৰ বস্তু খাওঁ হয়নে চকলেট খাওঁ চিপছ খাওঁ গতিকে বিভিন্ন ধৰণৰ আমি বস্তু খাওঁ গতিকে আমি খোৱা এই জটিল খাদ্যবিলাকৰ উপাদানবিলাক সৰল অৱস্থালৈ পৰিৱৰ্তন হয় আৰু মানুহ পৰপোষী জীৱ আমি জানো ন যিয়ে বাহ্যিক উৎস যেনে উদ্ভিদ আৰু অন্য প্ৰাণীৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰে নে নাই গতিকে পাচন প্ৰক্ৰিয়াটো কি হ'ব মানুহ সৰ্বভোজী জীৱ তাৰমানে কি যিয়ে উদ্ভিদ আৰু অন্য প্ৰাণী উভয়কে খাদ্য হিচাপে গ্ৰহণ কৰে আমি সৰ্বভোজী নহয় জানো আমি উদ্ভিদো খাওঁ মাছ মাংসও খাওঁ হয়নে গতিকে উদ্ভিদ আৰু অন্য প্ৰাণী উভয়কে আমি খাদ্য হিচাপে গ্ৰহণ কৰো সেয়ে মানুহ সৰ্বভোজী প্ৰাণী গতিকে মানুহৰ পাচন প্ৰক্ৰিয়াটো কি হ'ব জটিল হ'ব গতিকে এতিয়া চোৱা আমাৰ পাচন প্ৰক্ৰিয়াৰ প্ৰকাৰ কি কৈছে যান্ত্ৰিক পাচন প্ৰক্ৰিয়া আৰু ৰাসায়নিক পাচন প্ৰক্ৰিয়া হয়নে এটা মেকানিকেল এটা হৈছে কেমিকেল দুটা পাচন প্ৰক্ৰিয়া কি হয় এই দুটা বাৰু যান্ত্ৰিক প্ৰক্ৰিয়াটো কি হৈছে যি পাচন প্ৰক্ৰিয়াত ডাঙৰ কণাবিলাকক দাঁত আৰু জিভাৰ সহায়ত মিহি মণ্ডললৈ ৰূপান্তৰ কৰা হয় তাৰমানে চুবোৱাটো আমি ডাঙৰ টুকুৰা এটা খাইছো হয়নে আমি ধৰি লোৱা এটুকুৰা মাংস খাইছো বা মাছ খাইছো সেইবোৰ আমি দাঁতৰ সহায়ত চুবাও জিভাৰ সহায়ত মিক্স কৰো যাতে গোটেইখিনি গুৰি হৈ যায় হয়নে সেই প্ৰক্ৰিয়াটো পাচন প্ৰক্ৰিয়াৰে এটা অংশ গতিকে তাক কোৱা হয় যান্ত্ৰিক পাচন প্ৰক্ৰিয়া হয়নে যান্ত্ৰিক পাচন প্ৰক্ৰিয়া আৰু ৰাসায়নিক পাচন প্ৰক্ৰিয়া কি হয় যি পাচন প্ৰক্ৰিয়াত খাদ্যৰ জটিল উপাদানবিলাক উৎসেচকৰ সহায়ত উৎসেচক তাৰমানে এনজাইম উৎসেচক বা এনজাইম তোমালোকে পাইছা চাগে কেতিয়াবা আমাৰ হজম নহলে খাব মন নগলে ডক্টৰ তালে গলে কেতিয়াবা আমাক এনজাইমৰ ঔষধ দিয়ে মানে এনজাইম খাবলৈ কয় নহয় জানো গতিকে এইবোৰ হৈছে উৎসেচক যিয়ে আমাৰ পাচনত সহায় কৰে হয়নে গতিকে যিবোৰ পাচন প্ৰক্ৰিয়াত খাদ্যৰ জটিল উপাদানবিলাকক উৎসেচকৰ সহায়ত সৰল কৰা হয় সেইটোৱে হৈছে ৰাসায়নিক পাচন প্ৰক্ৰিয়া ইয়াত এটা এই উৎসেচকবিলাক কি হয় ৰাসায়নিক পদাৰ্থ হয় হয়নে ইহঁতৰ সহায়ত ভাঙা হয় নহয় জানো গতিকে এই বিক্ৰিয়াক এটা ৰাসায়নিক পৰিৱৰ্তন হয় সেইকাৰণে এই প্ৰক্ৰিয়াটো ৰাসায়নিক পাচন প্ৰক্ৰিয়া ঠিক আছে গতিকে মানুহৰ পাচন যন্ত্ৰত কি থাকে এতিয়া কি থাকিব পাচন নলীডাল থাকে মানুহৰ পাচন যন্ত্ৰত পাচন নলীডাল থাকে যাক এলিমেন্টাৰী কেনেল বুলি কোৱা হয় ইংলিছত ঠিক আছে এলিমেন্টাৰী কেনেল বা পাচন নলী যি মুখৰ পৰা পায়ুলৈকে বিস্তৃত হৈ থাকে আৰু কিছুমান সহযোগী গ্ৰন্থি থাকে কিছুমান সহযোগী গ্ৰন্থি উপস্থিত থাকে ঠিক আছে তোমালোকে পঢ়িবলৈ পাবা কি সহযোগী গ্ৰন্থি থাকে সিহঁতৰ কি কাম হয়নে গতিকে পাচন নলী মুখৰ পৰা আৰম্ভ হয় আৰু পায়ুত শেষ হয় মুখ আৰু পায়ুৰ মাজত এই মুখৰ পৰা এইখিনি হৈছে আমাৰ মুখখন হয়নে আৰু এইখিনি হৈছে পায়ু গতিকে মুখৰ পৰা পায়ুলৈকে কাৰ মাজেৰে যায় ফেৰিংছৰ মাজেৰে যায় গ্ৰাহ নলী হয়নে গ্ৰাহ নলী বা ইছ'ফেগাছ এইখিনি হৈছে আমাৰ গ্ৰাহ নলী তাৰপিছত পাকস্থলী তাৰ পৰা কলে যাব ক্ষুদ্ৰান্ত তাৰপিছত বৃহদান্ত তাৰ মাজেৰে গৈ
পায়ু পাবগে হয়নে আৰু সহযোগী গ্ৰন্থি কি থাকে আমাৰ লালতি গ্ৰন্থি থাকিব যে লালতি নিঃসৰণ কৰে তাৰ পিছত গ্যাস্ট্ৰিক গ্ৰন্থি থাকিব বা পাক গ্ৰন্থি তাৰ পিছত যকৃত মানে লিভাৰটো আমাৰ এটা সহযোগী গ্ৰন্থি হয়নে তাৰ পাছত থাকিব অগ্নাশয় তাৰ পিছত তোমাৰ অন্ত্ৰ বা আন্ত্ৰিক গ্ৰন্থি ঠিক আছে গতিকে চোৱা পাচন তন্ত্ৰত কি থাকে পাচন নলী থাকে মুখৰ পৰা কলৈ যায় পায়ুলৈকে গতিকে আমি অংগখিনি চিনাক্ত কৰি লওঁ প্ৰথমত কি থাকিব মুখ গহ্বৰ বা আমাৰ অৰেল কেভিটিটো থাকিব তাৰ পাছত গ্ৰাহনলী বা গ্ৰহিকা ইছফেগাছ এই মুখৰ পৰা পাকস্থলীলৈকে গোটেইডালক কোৱা হয় পাচন নলী মানে এইডালক কোৱা হয় গ্ৰাহনলী তাৰ পিছত কি থাকিব পাকস্থলীটো থাকিব বা ষ্টামাকটো থাকিব তাৰ পাছত কি কৈছে চোৱা যকৃত ই এটা গ্ৰন্থি অগ্নাশয় তাৰ পাছত থাকিব ক্ষুদ্ৰান্ত পাকস্থলীৰ পৰা খাদ্যবিলাক কলৈ যাব ক্ষুদ্ৰান্তলৈ যাব তাৰ পৰা যাব বৃহদান্তলৈ তাৰ পাছত পায়ুৰ মাজেৰে যিবিলাক খাদ্য হজম নহল সেইখিনি ওলাই যাব বাহিৰলৈ হয়নে গতিকে চোৱা আমাৰ পাচন তন্ত্ৰৰ আৰম্ভণি ক'ত হয় বাৰু মুখত হয়নে পাচন তন্ত্ৰৰ আৰম্ভণি অংশ হৈছে মুখখন মুখেৰে আমি খাদ্যবিলাক চুবাই খাওঁ গতিকে খাদ্যসমূহ গ্ৰহণ কৰাৰ পিছত দাঁতৰ সহায়ত চুবাই সৰু সৰু টুকুৰাত পৰিণত কৰা হয় আৰু জিভাৰ দ্বাৰা খাদ্যখিনি লালতিৰ লগত মিহলি কৰা হয় জিভাখনেৰে আমি লৰোৱা কামটো কৰো হয়নে কেৰাহীত ভাজি বহালে কি কৰো হেতাৰে লৰাই থাকে মাহঁতে সেই কামটো আমি জিভাৰে কৰো খাদ্যবোৰ লৰাই থাকো যাতে সকলোবোৰ গুৰি হয় ইয়াতে কি কৈছে চা লালতি গ্ৰন্থি বুলি চিনাক্ত কৰিছে দেখা পাইছা তোমালোকে লালতি গ্ৰন্থি কি কৰে ইহঁতে লালতি নিঃসৰণ কৰে হয়নে কিয় নিঃসৰণ কৰিব লগা হয় লালতি কাৰণ খাদ্যৰ লগত মিক্স হৈ পেলাই খাদ্যৰ লগত মিশ্ৰণ হৈ সেই লালতিয়ে খাদ্যবিলাক আৰ্দ্ৰ কৰি তোলে কোমল কৰি তোলে হয়নে গতিকে লালতি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালতিয়ে খাদ্যসমূহৰ লগত মিক্স হৈ পেলাই আৰ্দ্ৰ কৰি এটা কোমল মণ্ড প্ৰস্তুত কৰে যাক কোৱা হয় বোলাছ ঠিক আছে এইখিনিতে এবিধ উৎসেচক চোৱা উৎসেচক এবিধ থাকে যাক কোৱা হয় চেলাইভাৰী এমাইলেজ চেলাইভা মানে হৈছে আমাৰ লালতি আমাৰ মুখৰ ভিতৰৰ যিটো থুই সেইটো হৈছে চেলাইভা গতিকে চেলাইভাত থাকে কাৰণে উৎসেচকটো চেলাইভাৰী এমাইলেজ মানে এমাইলেজ তোমালোকে পিছত পঢ়িবলৈ পাবা বিভিন্ন ধৰণৰ উৎসেচকে বিভিন্ন ধৰণৰ খাদ্য হজম কৰে এক প্ৰকাৰ উৎসেচকে কাৰ্বহাইড্ৰেটবোৰ হজম কৰিব এক প্ৰকাৰৰ উৎসেচকে প্ৰটিনবিলাক হজম কৰিব এক প্ৰকাৰৰ উৎসেচকে কি কৰিব ফেটছ বা লিপিডবোৰ বা স্নেহ পদাৰ্থবোৰ হজম কৰিব গতিকে এমাইলেজে শ্বেতসাৰক কি কৰিব মাল্টোজলে পৰিৱৰ্তন কৰে চেলাইভাত থাকে কাৰণে চেলাইভেৰী গতিকে চেলাইভেৰী এমাইলেজ নামৰ লালতি উৎসেচক বিধে খাদ্যৰ শ্বেতসাৰক মাল্টোজলে পৰিৱৰ্তন কৰে শ্বেতসাৰ ক'ত থাকে যেনে আলুত থাকিব হলে তুমি যদি আলু খোৱা তেনেহলে কি হ'ব এই হজম প্ৰক্ৰিয়াটো হ'ব গতিকে কি কৈছে চোৱা মুখৰ কোমল তালু উপৰখন তাৰ পিছত কৈছে ফেৰিংছ এইখিনিতে এই বস্তুটো দেখিছা দেখিলা নাই এইখিনি এটো হৈছে এপিগ্লটিছ ই দুৱাৰ নিচিনা আমাৰ খাদ্যবোৰ ক'ত আহিব লাগে ফুড পাইপটো বা আমাৰ গ্ৰাহনলীটোত আহিব লাগিব হয়নে গতিকে এপিগ্লটিছে দুৱাৰ নিচিনা কাম কৰে দুৱাৰখনৰ নিচিনা ঠিক আছে এইখিনিতে তোমালোকৰ এটা হোমৱৰ্ক আছে তোমালোকে চাই আহি পেলাই মোক ক'ব লাগে আমি চৰচৰনি কিয় খাওঁ কেতিয়াবা খাদ্য খাওঁতে বা পানী খালে আমি চৰচৰনি খাই যাওঁ কিয় খাওঁ সেইটো তোমালোকৰ হোমৱৰ্ক চাই আহিবা হ'বনে এতিয়া চোৱা গতিকে খাদ্যটো আমাৰ বোলাছটো ক'ত সোমালে ইছফেগাছ হয়নে
গতিকে এখিনিতে কি কৈছে চোৱা পেৰিষ্টেলচিছ হল পাচন পথৰ বেৰৰ লয়যুক্ত সংকোচন আৰু প্ৰসাৰণ তাৰমানে ইছ'ফেগাছডাল আছে হয়নে আমাৰ খাদ্যটো যে সোমালে সি তললে কিয় আহিব বা এই নলীডালেদিনো সি কিয় আহিব কিয় আহে কাৰণ এই পেৰিষ্টেলচিছ মুভমেন্টৰ কাৰণে পেৰিষ্টেলচিছ হয় কাৰণে ই কি হয় এই পাচন পথৰ বেৰৰ লয়যুক্ত তাৰমানে ৰিডিমিক সংকোচন আৰু প্ৰসাৰণ সংকোচন প্ৰসাৰণ হৈ থাকে যাতে খাদ্যটো পাৰ হৈ আহে তাৰ মাজেৰে বুজি পাইছা গতিকে আমি খাদ্য এটা খালো মুখৰ সহায়ত দাঁত আৰু জিভাৰ সহায়ত তাক গুৰি কৰিলো হয় তাৰ পাছত সেই খাদ্য যাব আমাৰ কলে খাদ্য নলীলে গ্ৰাস নলীডাললে যাব তাৰ পৰা পেৰিষ্টেলচিছ মানে যি হৈছে পাচন পথৰ বেৰৰ লয়যুক্ত সংকোচন আৰু প্ৰসাৰণ মানে তাৰ মাজেৰে কি হ'ব কি তাৰ ফলত আমাৰ বোলাছটো এই খাদ্য নলী বা গ্ৰাস নলীৰ মাজেৰে কি হ'ব পাৰ হৈ যাব ঠিক আছে হয়নে আমি এখিনিত আছিলো গ্ৰাস নলীৰ মাজেৰে পাৰ হৈ আহি পেলাই ক'ত পাবহি পাকস্থলী হয়নে পাকস্থলীত পাবহি গতিকে পাকস্থলী কি হয় এটা মোনা আকাৰৰ পেশীয় অংগ পাকস্থলীয়ে খাদ্য অস্থায়ীভাৱে সঞ্চয় কৰি ৰাখে হয়নে অস্থায়ীভাৱে কি অলপ টাইমৰ কাৰণে ৰাখি থয় খাদ্যটো হয় পাকস্থলী এতিয়া চোৱা পাকস্থলী কোনটো ইয়াতে এইটো পাকস্থলীটো ন দেখিছা গতিকে গ্যাস্ট্রিক গ্ৰন্থি থাকে কি কৈছে চোৱা ইহঁতে গ্যাস্ট্রিক ৰস বা পাচক ৰস নিৰ্গত কৰে যে খাদ্যৰ লগত মিহলি হয় কি থাকে এই গ্যাস্ট্রিক ৰসত হাইড্ৰক্লোৰিক এসিড পানী আৰু উৎসেচক যেনে পেপচিন ৰেনিন গ্যাস্ট্রিক লাইপেজ ইত্যাদি বিলাক থাকে ঠিক আছে মই যে তোমালোকক অলপ আগত কৈছিলো সহযোগী গ্ৰন্থি থাকে তাৰে এটা উদাহৰণ পালা কি গ্যাস্ট্রিক গ্ৰন্থি ইয়াতে থাকে হাইড্ৰক্লোৰিক এসিড হাইড্ৰক্লোৰিক এসিডৰ নিচিনা ইমান গাঢ় এসিড এটা আমাৰ পেটৰ ভিতৰত কিয় থাকে বাৰু কব পাৰিবানে কোনোবাই আমাৰ খাদ্যত থকা বেক্টেৰিয়াবোৰ ধ্বংস কৰিবলৈ ঠিক আছে তাৰ পাছত থাকে পানী আৰু উৎসেচক যেনে পেপচিন থাকিব পেপচিনে কি কৰিব প্ৰটিন হজম কৰিব প্ৰটিনৰ হজমত সহায় কৰিব ৰেনিনেও প্ৰটিন হজমতে সহায় কৰে কিন্তু গাখীৰত থকা প্ৰটিন হজমত সহায় কৰে তাৰ পিছত গ্যাস্ট্রিক লাইপেজ থাকে স্নেহ পদাৰ্থৰ হজমত সহায় কৰে ইহঁতে ঠিক আছে গতিকে চোৱা হাইড্ৰক্লোৰিক এসিডে খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে আৰু হজমত সহায় কৰে ইয়াতে দিছে চোৱা পেপচিনে প্ৰটিনক ভাঙে ৰেনিনে গাখীৰত থকা প্ৰটিনক ভাঙে তাৰ পাছত এই স্তৰত কি হয় চোৱা পাকস্থলীৰ বোলাছ পিণ্ডসমূহ অৰ্ধ তৰল বা সেমি লিকুইড অৱস্থালৈ পৰিৱৰ্তন হয় যাক আমি কাইম বুলি কম কি বুলি কম কাইম এতিয়া আমি বোলাছ বুলি নকৈ কাইম বুলি কওঁ তোমালোকে এইখিনি চাবলগীয়া কথা বোলাছ বুলি আমি কোনটো স্তৰত কওঁ কাইম বুলি আমি কোনটো স্তৰত কওঁ ঠিক আছে বা পাকস্থলীৰ স্তৰত আমি কি বুলি কওঁ তাক হয়নে এনেকুৱা প্ৰশ্নবোৰ চাবা গতিকে এই স্তৰতে পাকস্থলীৰ বোলাছ পিণ্ডসমূহ অৰ্ধ তৰল অৱস্থালৈ পৰিৱৰ্তন হয় যাক কাইম বুলি কোৱা হয় হয়নে আৰু খাদ্য সামগ্ৰীবিলাকৰ মন্থন হয় যাৰ ফলত খাদ্যবিলাক যান্ত্ৰিকভাৱে ভাগি পৰে আৰু সংমিশ্ৰণ হয় হজম প্ৰক্ৰিয়াটো চলি থাকে তাৰ পৰা কলে যাব অন্ত্ৰলে ন ক্ষুদ্ৰান্তলে যাব গতিকে এবাৰ কাইম ক্ষুদ্ৰান্তলে যাব যাৰ ফলত খাদ্যৰ হজম প্ৰক্ৰিয়াটো চলি থাকে ক্ষুদ্ৰান্তটো চলি থাকে তিনিটা অংশ আছে চোৱা দুঅডেনাম জেজুনাম আৰু ইলিয়াম
দেখিছা প্ৰথম অংশটো ডুঅডেনাম তাৰপিছত জেজুনাম তাৰপিছত ইলিয়াম লগতে চোৱা আমাৰ সহযোগী গ্ৰন্থিত যকৃত আৰু অগ্নাশয় থাকে এই ক্ষুদ্ৰান্তৰ ভিতৰত কি হয় যকৃত বা পিত্তৰস নিৰ্গত হয় অগ্নাশয়ৰ পৰা অগ্নাশয়ৰ ৰস নিৰ্গত হ'ব লগতে অন্তৰ ৰসও নিৰ্গত হয় আৰু সেইবিলাক খাদ্যৰ লগত মিহলি হয় আৰু খাদ্যৰ হজম হয় দেখিছা দেখিলা হয়নে খাদ্যটো ক্ষুদ্ৰান্তলৈ আহিব যকৃত আৰু অগ্নাশয়ৰ পৰা ৰস আহিব অন্তৰো ৰস থাকিব নিজৰ মিক্স হৈ পেলাই খাদ্যটো কি হ'ব হজম হোৱাত সহায় কৰিব দেখিছানে এইখিনি হৈছে আমাৰ ক্ষুদ্ৰান্ত আৰু এইডাল হৈছে বৃহদান্ত্ৰ হয় বুজি পাইছা তোমালোকে ক্ষুদ্ৰান্ত হ'ব তাৰ পিছত কি হ'ব ক্ষুদ্ৰান্তত সেই খাদ্যবিলাক কি হ'ব হজম হ'ব মই ক'লো ন তোমালোকক কি মিক্স হয় চোৱা ক্ষুদ্ৰান্তত ক্ষুদ্ৰান্তত কি হ'ব যকৃত বা পিত্তৰস আহিব তাৰ পাছত কি হয় অগ্নাশয়ৰ পৰাও আহে হয়নে অগ্নাশয় ৰস তাৰ পিছত অন্তৰ ৰসবোৰ থাকিব সেইবোৰ কি হ'ব ক্ষুদ্ৰান্তত হজম হ'ব ক্ষুদ্ৰান্ততে তোমাৰ মেজৰিটি পাৰ্টটো হজম হ'ব ঠিক আছে হজম প্ৰক্ৰিয়াটো তোমাৰ ক্ষুদ্ৰান্ততে ভালকে হ'ব হয়নে সম্পূৰ্ণকে মানে কমপ্লিটকে তাৰ পৰা বৃহদান্তলৈ যাব বৃহদান্তত কি হ'ব তোমাৰ খাদ্যৰ পৰা পানীবোৰ আকৌ শোষণ হ'ব ঠিক আছে খাদ্যৰ পৰা পানীবিলাক আকৌ শোষণ হ'ব হয়নে তাৰ পিছতো যিবোৰ একেবাৰে হজম নহ'ল সেইবিলাক কি হ'ব বৃহদান্তৰ পৰা ওলাই যাব পায়ুৰ মাজেৰে আমি মল আকাৰত সেইবিলাক ত্যাগ কৰোঁ হয়নে এইখিনিতে তোমালোকৰ মনত আছে নে নাই বাৰু তোমালোকে পাইছিলা ক্ষুদ্ৰান্তত আঙুলি সদৃশ কিছুমান অংগ থাকে আঙুলি সদৃশ কি বুলি কয় সেইবিলাকক ভিলাই বুলি কয় হয়নে ভিলাই বুলি কয় নহয় জানো ক্ষুদ্ৰান্তৰ বেৰত খাদ্যবোৰ কি হয় শোষণ হ'বৰ কাৰণে থাকে মনত আছে নে তোমালোকৰ ঠিক আছে বুজি পাইছা তোমালোকে ভালদৰে আকৌ এবাৰ ক'ব পাৰিবা নেকি হজম প্ৰক্ৰিয়াটো সম্পূৰ্ণকৈ হয়নে আমি কি কৰোঁ মুখৰ সহায়ত খাদ্যবিলাক খাওঁ দাঁত আৰু জিভাৰ সহায়ত গুৰি কৰোঁ তাৰ পিছত লালতিৰ পৰা লালতি ৰস নিৰ্গত হয় হয়নে চেলাইভেৰী এমাইলেজ থাকে সি শ্বেতসাৰক মাল্টজলে পৰিৱৰ্তন কৰে তাৰ পৰা খাদ্যবিলাক কি হয় যাক আমি বোলাছ বুলি কওঁ হয়নে গ্ৰাস নলী বা গ্ৰসিকাত সোমাই তাৰ মাজেৰে আহি পেলাই ক'ত পায় পাকস্থলীত পায় হয়নে পাকস্থলীত কি হয় অৰ্ধতৰল অৱস্থালৈ পৰিৱৰ্তন হয় আৰু গেষ্ট্ৰিক গ্ৰন্থি থাকে যিয়ে গেষ্ট্ৰিক ৰস নিৰ্গত কৰে যি খাদ্যৰ লগত মিহলি হয় কি থাকে গেষ্ট্ৰিক ৰসত হাইড্ৰক্লৰিক এচিড থাকে কিয় থাকে কাৰণ খাদ্য থকা বেক্টেৰিয়া ধ্বংস কৰে তাৰ পাছত পানী থাকিব লগতে উৎসেচক থাকিব যেনে পেপচিন ৰেনিন আৰু গেষ্ট্ৰিক লাইপেজ হয়নে পেপচিন থাকিব ৰেনিন থাকিব গেষ্ট্ৰিক লাইপেজ থাকিব হাইড্ৰক্লৰিক এচিডে খাদ্য থকা বেক্টেৰিয়া বিলাক ধ্বংস কৰে আৰু পেপচিনে উৎসেচক যে থাকে পেপচিন প্ৰটিনক ভাঙে পেপচিনে পি মনত ৰাখিবা পেপচিন প্ৰটিন তাৰ পিছত ৰেনিনে গাখীৰত থকা প্ৰটিনক ভাগে গেষ্ট্ৰিক লাইপেজ থাকে সিহঁতে স্নেহ পদাৰ্থ হজমত সহায় কৰে হয়নে এই স্তৰত এতিয়া আমি পাকস্থলীৰ বোলাছ পিণ্ডসমূহ কি বুলি ক'ম কাইম বুলি ক'ম তাৰ পিছত কাইম কলে যাব ক্ষুদ্ৰান্তলৈ যাব হয়নে ক্ষুদ্ৰান্তত কি হ'ব যকৃতৰ পৰা পিত্তৰস আহিব
অগ্নাশয় ৰস আহিব, অন্তৰ ৰস থাকিব, ক্ষুদ্ৰান্ত আৰু বৃহদান্ত দুইটা কি হয় অন্ত হয়, অন্তৰ ৰস থাকিব, সিহঁতবোৰ মিক্স হ'ব খাদ্যৰ লগত আৰু হজম প্ৰক্ৰিয়াটো কি হ'ব চলি থাকিব, হয়নে? প্ৰায়খিনি হজম প্ৰক্ৰিয়া ক্ষুদ্ৰান্ততে হৈ যায়, তাৰ পৰা বৃহদান্তলৈ আহিব। বৃহদান্ত কি হয়, অতিৰিক্ত পানীবিলাক বৃহদান্তই আকৌ শোষণ কৰে। তাৰ মাজতো তাৰ পিছতো যিবিলাক খাদ্য একেবাৰে হজম নহল, সেইবোৰ কি হয় পায়ুৰ মাজেৰে আমি মল আকাৰে ত্যাগ কৰোঁ। ঠিক আছে? গতিকে আমি হজম প্ৰক্ৰিয়া, মানুহৰ পাচন প্ৰক্ৰিয়াটোৰ বিষয়ে শিকিলো। আৰু কিছু জীৱন প্ৰক্ৰিয়া আছে, তেজ চলাচল প্ৰক্ৰিয়া, শ্বসন প্ৰক্ৰিয়া, ৰেচন প্ৰক্ৰিয়া, হয়নে? গতিকে এইবোৰ তোমালোকে ভালকে পঢ়িবা। তোমালোকৰ বুকত আছে, আমি আগতে পঢ়াইও থৈছো, গতিকে ভালকে পঢ়িবা। হ'ব? গতিকে তোমালোকৰ আজিৰ ক্লাছটো মই ইয়াতে সামৰো। থেংক ইউ।